চাওক, আউটডোৰত ভিডিঅ' বনাই আছো। চাওক, ভিউটো চাওক, ইমান ধুনীয়া। চাওক ইফালে চাওক, ইমান ধুনীয়া ভিউ। ছেটআপ নালাগে, আউটডোৰত ভিডিঅ' বনাই আছো। আপোনালোকে চাওক, ভাল লাগিব। আৰু খালি ভাল ছেটআপ হ'লে যে ভিডিঅ' ভাল হ'ব এনেকুৱা কথা নহয়। ভিডিঅ'টো ভিডিঅ'ই, মই কথা পাতি আছো, ভাল ছেটআপৰ পৰা কি আপোনাৰ ওচৰত আহি কথা পাতিব নেকি? এনেকুৱা নহয়। কথাটো হ'ল, মই যি কথা পাতি আছো, ভাল ছেটআপ থাকিলে, ষ্টুডিঅ' থাকিলে তাতে পৰা চেম কথাই পাতিব, কথা একেই আছে। তো আজি এটা বেলেগ এটা বিষয়ত কথা পাতিম আপোনালোকৰ লগত। বিষয়টো হৈছে যে আজিকালি আমাৰ দেশখনৰ পৰা শান্তি নাইকিয়া হৈ আছে। আপুনি ক'ব কিয়? হয়, আপুনি নিজে চাব, গোটেই দেশখনত এতিয়া শান্তি নাই। তাৰমানে ক'তো শান্তি নাই, শান্তি নাই। চিৰিয়া শেষ হ'ল, ফিলিষ্টাইন শেষ হ'ল, ইজৰাইল শেষ হ'ল, তাৰপিছত আপোনাৰ বাদ দিয়ক, এতিয়া আমাৰ অসমত চাৰিওফালে কাজিয়া, ইফালে কাজিয়া, সিফালে কাজিয়া। কাৰ্বি আংলঙত অলৰেডি হৈ আছে, কিয় হৈ আছে নাজানো, হয়তো আছে না। আৰু অসমত চাৰিওফালে হিন্দু মুছলিম। আপুনি এতিয়া ক'ব বিজেপি চৰকাৰে বেয়া, বিজেপি চৰকাৰে হিন্দু মুছলমান মানুহক চাব নোৱাৰে, ভাল নাপায়। আপুনি ভুল ভাবিছে। কিয় ভুল ভাবিছে জানেনে? বিজেপি চৰকাৰ 2014 চনত আহিছে, তাৰ আগততো কংগ্ৰেছ চৰকাৰে আছিল। তো কংগ্ৰেছ চৰকাৰে আমাৰ কাৰণে কি কৰিছে? মই মুছলমান মানুহ দেই, কংগ্ৰেছ চৰকাৰে আমাৰ কাৰণে কি কৰিছে? যেতিয়া 2013 চনত বড়োলেণ্ডত লাষ্ট টাইম যেতিয়া হিংসা হ'ল, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, আমাৰ তৰুণ গগৈ ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আছিল। কি কৰিছে আমাৰ কাৰণে? NRC কোন আনিছে? NRC বিজেপি আনা নাই নহয়। NRC কংগ্ৰেছে আনিছে, বিজেপি তাক কণ্টিনিউ কৰি আছে, বিজেপি এইটো আগবঢ়াই লৈ আছে। NRCটো ভুল যে NRC আনিছে, সেই চৰকাৰটোৱেই হ'ল কংগ্ৰেছ। আপুনি চাৰিওফালে ঝগড়া হৈ আছে, কাজিয়া হৈ আছে, মাৰামাৰি হৈ আছে, হিন্দু মুছলমান হৈ আছে। আপুনি ভাবি আছে এই বিজেপি চৰকাৰটো বেয়া, হিমন্ত বিশ্ব শৰ্মা বেয়া নহয়। হিমন্ত বিশ্ব শৰ্মা কি কৰিব? তেওঁ অসমৰ মুখ্যমন্ত্ৰী। আজি আমাৰ অসমত ইমান অশান্তি হৈ আছে, চাৰিওফালে হিন্দু মুছলিম কাজিয়া লাগিয়ে আছে। আপুনি এতিয়া এই ভোটৰ সংশোধন হৈ আছে আমাৰ অসমত, বাৰু SIR হোৱা নাই, SR হৈ আছে। তো SRটো হ'লে যেতিয়া আমি এটা শুদ্ধ ভোটাৰ ID পাম, তেতিয়া আমাৰ কাৰণেই ভাল। আপুনি ক'ব যে মুছলমানক ভাল নাপায়, চাব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা। কিয় চাব পাৰিব? আপুনি নিজে নিজক ভাল নাপায়, মানুহে কি ভাল পাব আপোনাক? আপুনি বজাৰত গৈ আছে, লুঙি পিন্ধিব লাগে। গুৱাহাটী চহৰত আপুনি যাব, অলিয়ে গলিয়ে সন্ধিয়াৰ সময়ত লুঙি পিন্ধি বজাৰ কৰি আছে। কিয়? আপুনি কি লং পেণ্ট পিন্ধিব নোৱাৰে নেকি? আপুনি কি টি-চাৰ্ট পিন্ধিব নোৱাৰে নেকি? আজি আপুনি ক'ব যে লুঙি নিপিন্ধিলে মুছলমান নহয়। ক'ত পাইছে আপুনি? কোৰাণত লিখা আছে নেকি যে লুঙি নিপিন্ধিলে আপুনি মুছলমান নহয়? আৰবৰ মানুহ কেতিয়াবা দেখিছে নেকি যে আপুনি আৰবৰ মানুহে লুঙি পিন্ধি ফুৰি আছে? এইটো আপোনাৰ মাইণ্ডছেটটোৱে বেয়া। আপুনি লুঙি পিন্ধক না, ঘৰত পিন্ধক, বজাৰত কিয় লুঙি পিন্ধি আপুনি যাব লাগে? হিমন্ত বিশ্ব শৰ্মা যদি কৈ আছে যে লুঙি পিন্ধিলে মই বেয়া পাওঁ, লুঙি পিন্ধিলে মানুহ মই ভাল নাপাওঁ, তো আপুনি বাদ দিয়ক না। কিয় লুঙি পিন্ধিব লাগে? ঘৰত পিন্ধক আপুনি, বজাৰত কিয় লুঙি পিন্ধি যাব লাগে? আজি আমি ডাঙৰ মানুহক সন্মান নকৰোঁ, ডাঙৰ মানুহে সৰু মানুহক মৰম নকৰে। আগৰ দিনত কি আছিলে? আমাৰ গাঁৱৰ যেতিয়া এটা ডাঙৰ মানুহ আহিছে, আমি চাইকেলৰ পৰা নামিছোঁ, চাইকেলৰ পৰা নামি তাৰ খবৰ লৈছোঁ, খুৰা ক'ত যাব, আইতা ক'ত যাব। তেওঁলোকে আমাক মৰম কৰিছে। আজিকালি আপুনি চাবচোন,
কোনোবা এটা সৰু ল'ৰা ডাঙৰ মানুহক চাই চাইকেলৰ পৰা নামে নেকি? তো ক'ত গ'ল? আমাৰ মানুহৰ অন্তৰৰ পৰা মৰম চেনেহ এইবিলাক বস্তু লাহে 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 কমি গৈ আছে। এটা চৰকাৰে কি কৰি আছে? চৰকাৰতো বাদ দিয়ক না, চৰকাৰে এইবিলাক নকৰিলে চৰকাৰৰ কি কাম আছে? চৰকাৰেতো কৰিবই না। চৰকাৰে যদি হিন্দু মুছলিম যদি নকৰে, অশান্তি যদি নকৰে, তো চৰকাৰৰ কাম কি আছে? এইবিলাক বাদ দিলেতো চৰকাৰৰ আপোনাৰ চাকৰি দিব লাগিব, কাম দিব লাগিব মানুহক। আজি অসমত ইমান মানুহ ৰৈ আছে, কাম নাই, চাকৰি নাই। তো এইবিলাক যদি চৰকাৰে বাদ দিয়ে তেনেহ'লে চাকৰি দিব লাগিব। তো চৰকাৰৰ হাতত চাকৰি ইমান থাকিব লাগিবতো। তো আমাক হিন্দু মুছলমান কৰি এফালে ঠেলি দি আছে, যাতে আমি এই কামৰ কথা ক'ব নোৱাৰোঁ, চাকৰিৰ কথা ক'ব নোৱাৰোঁ, চৰকাৰক আমি আৰু বেলেগ এটা কথা ক'বলৈ চান্স নাপাওঁ। সেইকাৰণে আমাক এইবিলাক কৰাই আছে, আমি কৰি আছোঁ। চৰকাৰে কৰা নাই, আমি কৰি আছোঁ। আমি যদি নিজে ঠিক থাকোঁ, চৰকাৰে কি কৰি আছে বাদ দিয়ক। ভোটৰ সংশোধনী হৈ আছে, NRCৰ কিবা কাম চলি আছে, আমাৰ কাৰণে ভাল। আপুনি যদি অসমীয়া, আপুনি যদি হিন্দু, এই ভাৰতীয়, আপোনাক কোনোবাই বাংলাদেশলৈ পঠাব পাৰিব নেকি? নিজে মই ভাবোঁ, মই জানো যে মই এই অসমতে জন্ম লৈছোঁ, মই এই অসমতে ডাঙৰ দীঘল হৈছোঁ আৰু মই এই অসমতে মৰিম। মই এজন অসমীয়া, মই এজন ভাৰতীয়। মোক পাৰিব নেকি বাংলাদেশলৈ পঠাবলৈ? যদি কোনোবাই বাংলাদেশী আছে, যদি কোনোবাই অবৈধ নাগৰিক আছে, তো এইটো চৰকাৰৰ কাম। আমাৰ এইবিলাক মাথা মাৰিবলৈ কাম নাই নহয়। আপুনি জানে যে মই অসমীয়া, মই ভাৰতীয়, তো আপুনি চুপচাপ থাকক না। আপোনাৰ কি নথি পত্ৰ জমা দিব লাগে, কি নথি পত্ৰ চৰকাৰে খুজি আছে, আপুনি দি দিয়ক, বাছ, খেল খতম। চুপচাপ বহি থাকক। আগৰ দিনত 40 টকা হাজিৰা আছিল, মানুহৰ শান্তি আছিল। আজি 500 টকা হাজিৰা, মানুহৰ শান্তি নাই। 1000 টকা হাজিৰা, মানুহৰ শান্তি নাই। আগত আপোনাৰ স্কুলৰ মাষ্টৰৰ দৰমহা আছিল 2000, 4000 টকা। আজি এটা মাষ্টৰৰ দৰমহা 40,000, 50,000 টকা হ'লেও শান্তি নাই। কিয় শান্তি নাই? আমাৰ নিজৰ কাৰণে আমি শান্তি হেৰাইছোঁ। আমি মানুহক সন্মান কৰিব নোৱাৰোঁ। আমাৰ লালচটো বেছি হৈছে। আজি 50,000 আহিছে, কালি মই ভাৱনা কৰোঁ যে আৰু 1 লাখ আহিলেতো ভাল। ঘৰ এটা বনাইছোঁ 2 তলা, অহা বছৰ যদি আৰু 5 তলা বনাব পাৰোঁ। এনেকুৱা এটা মাইণ্ডছেট আমাৰ হৈছে না, যে আপুনি কল্পনা কৰিব নোৱাৰিব। সেইকাৰণে মানুহৰ অন্তৰৰ পৰা মৰম, ভাল পোৱা, মৰম চেনেহ এইবিলাক বস্তু লাহে 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 কমি গৈ আছে। সেইকাৰণে আজি পৃথিৱীৰ এনেকুৱা অৱস্থা। আপুনি খালি বিজেপি চৰকাৰ বেয়া, কংগ্ৰেছ চৰকাৰ ভাল, কংগ্ৰেছে বেয়া, বিজেপি ভাল, এনেকুৱা আৰু নকৰিব। আপোনাৰ কাম আপুনি নিজে কৰক, আপোনাৰ লক্ষ্য আপুনি ঠিক ৰাখক। মানুহে কি কৰি আছে, মানুহে কি কৰা নাই, এইটো বেলেগ কথা। আপুনি কি কৰি আছে সেইটো ফ'কাছ কৰক না। আজি আমাৰ নিজৰ কাৰণে আমি নিজে শান্তি হেৰাই পেলাইছোঁ। উপায় নাই। এতিয়া আমাৰ পৃথিৱীখনৰ যি অৱস্থা, লাহে 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 আৰু বেয়া অৱস্থা হ'ব। তো আপুনি বিজেপি চৰকাৰক খালি দোষ নিদিব, কংগ্ৰেছ চৰকাৰকো ভাল নক'ব। চব চৰকাৰ একেই আছে, চব চৰকাৰে ভাল, চব চৰকাৰে বেয়া। সাধাৰণ মানুহৰ কোনো চৰকাৰ আছে নেকি? সাধাৰণ মানুহৰ কোনো চৰকাৰ আছে? আপুনি ক'ত ভোট দিব? বিজেপিক ভোট দিব না কংগ্ৰেছক ভোট দিব? কথা একেই। আপুনি কি কাম কৰি আছে, সেই কাম কৰিয়ে খাব লাগিব। আপোনাৰ যদি আপুনি হাজিৰা কৰিছে, হাজিৰা কৰি খাব লাগিব। যদি আপুনি চাকৰি কৰি আছে, চাকৰি কৰি খাব লাগিব। চৰকাৰ যিয়েই আহক, আপোনাক ফ্ৰীৰ পৰা পইচা দিব নেকি? ফ্ৰী চাউল দিব নেকি? তো ভিডিঅ'টো মই এটা উদ্দেশ্যেৰে মই আজি ভিডিঅ'টো বনাইছোঁ, যাতে মানুহে অলপ বুজি পায় যে চৰকাৰে কি কৰি আছে আমাৰ কাৰণে, কি কৰা নাই। চৰকাৰে ভাল না আমিয়েই বেয়া, না চৰকাৰে বেয়া। আপুনি নিজক অলপ শুধৰণি কৰক, অলপ ভালকৈ থকাৰ চেষ্টা কৰক, যাতে মানুহে আপোনাক বেয়া কথা ক'বলৈ সাহস নকৰে। তো যদি ভিডিঅ'টোত মই কিবা ভুল কৈছোঁ, কমেণ্ট বক্সত জনাব। আৰু যদি কিবা ভুল হৈছে, মই ক্ষমা বিচাৰিছোঁ। তো
আজিৰ কাৰণে ইমানেই। নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ' আৰু শ্বেয়াৰ কৰিব, যাতে সকলো মানুহে চাব পাৰে আৰু মোক অলপ ছাপোৰ্ট কৰক, যাতে মোৰ চেনেলটো অলপ আগবাঢ়ি যাব পাৰে। এইখিনি আজি, ধন্যবাদ। জয় আই অসম, নমস্কাৰ।